সুপ্রভাত আপনাদেরকে চাইছে ইবেটচেলা ইউটিউব চ্যানেল আজি এই ভিডিও আছে এই ভিডিওত আমি আলোচনা কৰিব বিচাৰিছো গুৱাহাটী বিশ্ববিদ্যালয়ে অলপতে ঘোষণা কৰা টিটিসি সেকেন্ড সেমিস্টাৰৰ পৰীক্ষাৰ ৰুটিনখনৰ ওপৰত আশা কৰিছো আপোনালোকক এই ভিডিওতে কিছু পৰিমাণে হলেও উপকৃত কৰিব কিন্তু ভিডিওটোৰ আগলৈকে জৰগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে এটা হকচোন আজিৰ আমি মূল ভিডিওটো আৰম্ভ কৰো এটা চাওক বৰ্তমান আপোনালোকৰ ডিসপ্লেত দেখি আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ওয়েবসাইট এই অফিচিয়েল ওয়েবসাইটত যদি আপোনালোকে নোটিফিকেশনস ফৰ কলেজেস যেটো অপচন আছে ইয়াত ক্লিক কৰে তেতিয়াহলে এনেকুৱা ধৰণৰ এটা উইন্ডো খোল খাব ইয়াত আপোনালোকৰ এক্সামিনেশন নোটিফিকেশনস বুলি এটা অপচন পাব এই অপচনটোত ক্লিক কৰাৰ পিছত তলৰ পিনে অলপ স্ক্ৰল ডাউন কৰিলে ইয়াত পাব যে প্ৰগ্ৰাম অফ বিএ বিএসসি বিকম বিভক বিএ জেএমসি সেকেন্ড সেমিস্টার সিবিসিএস এক্সামিনেশন 2024 এই যে নোটিশন আপোনালোকৰ আগতে মই এটা ওপেন কৰি ল'ব বিচাৰিছো এই যে পৰীক্ষা আছে এই পৰীক্ষা অৰ্থাৎ সেকেন্ড সেমিস্টাৰৰ পৰীক্ষা 20/5/2024 অৰ্থাৎ 20 মে 2024 তাৰিখৰ পৰা আৰম্ভ হ'ব দুটা শিফটত পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব ৰাতিপুৱা আৰু আবেলি ৰাতিপুৱাৰ পৰীক্ষাটো আৰম্ভ হ'ব 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে থাকিব আৰু আফটাৰনুন অৰ্থাৎ আবেলি যেটো পৰীক্ষা আছে হেতু 1:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত পৰীক্ষাটো অনুষ্ঠিত হ'ব ইয়াৰ পিছত পৰীক্ষাসমূহ শেষ হ'ব 5 জুনত ঠিক আছে 5 জুনত পৰীক্ষাটো শেষ হ'ব লগতে প্ৰেক্টিকেল পৰীক্ষা যেটো ডেট আছে হেতু পিছত জনোৱা হ'ব ইয়াৰ পিছত বিকমৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছে বিকমৰ ছাত্ৰ-ছাত্ৰীখিনিক জনাব বিচাৰিছো যে তেওঁলোকৰ পৰীক্ষা মৰ্নিং শিফটতে অনুষ্ঠিত হ'ব মাত্ৰ এদিন অৰ্থাৎ 29 মেত তেওঁলোকৰ ইভিনিং শিফটত এটা পৰীক্ষা আছে পৰীক্ষা 20 মে 2024 তাৰিখতে অনুষ্ঠিত হ'ব ইয়াৰ পিছত যদি বিভকত আহে তেতিয়াহলে 29/5/2024 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আৰু পৰীক্ষা শেষ হ'ব 5/6/2024 তাৰিখে তেওঁলোকৰ যেমু পৰীক্ষা আছে পৰীক্ষা আফটাৰনুন শিফটতে অনুষ্ঠিত হ'ব গতিকে আপোনালোকক জনালো আপোনালোকৰ যে পৰীক্ষাৰ ডেট আছে ডেটটো নিশ্চয় আপোনালোকে এটা গম পালে এই যে প্ৰগ্ৰামখন আছে প্ৰগ্ৰামৰ লিংক মই ডেসক্ৰিপচন বক্সত প্ৰভাইড কৰি দিম আপোনালোকে তাৰ পৰা গৈ এই যিখন ৰুটিন আছে ৰুটিনখন ডাউনলোড কৰি ল'ব পাৰিব গতিকে এই ভিডিওটো ইমানে আছে আশা কৰিছো আপোনালোকক এই ভিডিওতে কিছু পৰিমাণে হলেও উপকৃত কৰিলে যদি ভাবে আপোনালোকক এই ভিডিওতে কিছু পৰিমাণে হলেও উপকৃত কৰিছে তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিওটো লাইক কৰিব এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব যদি হে এতিয়ালৈকে আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা ইবেটচেলা ইউটিউব চেনেল নতুনকৈ আহিছে তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিলে ইবেটচেলা পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ সদস্য লওক উন্নত ভিডিওত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জ্যোতি কলিতা এই ভিডিওটোৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ জয় অসম